যি নহওক বতৰটো লাহে লাহে অলপ ঠিক হ'ব আৰু তাৰপিছত ইটো অলপ প্ৰব্লেম মানে কালেকশ্যন ভালকে হোৱা নাই হয় নাই পৰহি পূজা নহয় তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল বিজনেছ পাৰ্টি ব্লগছ। তো আপোনালোকে লাষ্ট ব্লগটো দেখা পাইছিলে যে আমি দুৰ্গা পূজাৰ অলপ কাম কৰি আছিলোঁ, কিন্তু তেনেতে আহি গ'ল বৰষুণ। তো সেইদিনাৰ পৰা মানে আমি আৰু মানে কাম কৰিব পৰা নাই। তো অলপ চলপ কৰি আছোঁ মাজে মাজে, কিন্তু মানে ইমান সেনেকৈ নহয় আৰু। তো ফাইনেলি আজি 5 দিনমানৰ মূৰত সূৰ্যৰ বতাহ ওলাই গ'ল। তো হ'লেও অলপমান বতৰটো ডাৱৰীয়া বাৰু। যি নহওক বতৰটো লাহে লাহে অলপ ঠিক হ'ব আৰু আজি নহ'লেও কালি মানে পূৰা ৰ'দ দিব আৰু। তো বাৰু যি কি নহওক আৰু মাত্ৰ আছে 2 দিন। তো এতিয়া বলক যাই থাকোঁ চকত। তো আপোনালোকে ভিডিঅ'টো চাই থাকক কি কৰোঁ। তো একদম ৰ'দ নিদিলেও বতৰটো যদি এনেকৈ থাকে তেতিয়াও ভাল বাৰু, কিন্তু এই বৰষুণ দিলেহে মানে অলপ দিগদাৰ। তো আহি পালোঁ ইয়াত চাওক। তো এইখিনিতে আমাৰ প্ৰত্যেক বছৰে দুৰ্গা পূজা হয়। আৰু চাওক আজি পেণ্ডেল বনোৱা মানুহ আহি গ'ল, আৰু আনবা মানে এইখিনি সময়ত আমাৰ পেণ্ডেল হৈ যায়। তো এইবাৰ এতিয়ালৈকে পেণ্ডেল হোৱাই নাই। তো কি কৰিবি, পেণ্ডেলটো হোৱা নাই মানে বৰষুণ বাৰিষা বতৰ, তাৰপিছত ইটো অলপ প্ৰব্লেম মানে কালেকশ্যন ভালকে হোৱা নাই হয় নাই। সেইটো নহয়, আমাৰ যোনটো আপোনাৰ পেণ্ডেলৰ মালিক তেওঁ ভৰিখন ভাঙিছে। লেবাৰ কেইটা আৰু অলপ হাৰামিয়ে জানে চব মানে কৰ্ণক কলিতা দা সেইকাৰণে পেণ্ডেলৰ দেৰিকৈ হ'লেও আল্টিমেট বিয়া চিয়া চলি আছে না, বিয়া চিয়া আজি বিয়া আছে প্ৰব্লেম নাই, সেইকাৰণে অলপ মানে গাইজ আপোনালোকে যেনেকৈ একদিনতে আমি দোকান উঠাই দিওঁ ন, সেনেকৈ আমি পেণ্ডেলৰ আজি উঠাই দিম। এক ৰাতিত গড় সজা মানুহ আৰু কিয় কবি কি ক'ম আৰু পৰহি পূজা নহয়, পৰহি পূজা এতিয়ালৈকে কালেকশ্যন হয় নাই। আমাৰ কালেকশ্যন একাদিন হৈ যাব নেকি লাচিতো দেখা মানুহ আমি পৰহি পূজা হয়। এতিয়া আমি কালেকশ্যনত বহি আছোঁ, এনেই বহি আছোঁ মানে বহিছেই নাই, বহিটো মানে আমাৰ এই সম্পাদক গুচি যাই লৈ গৈছে। কেতিয়াবা আহে ফোন কৰি আছোঁ। তো এতিয়া এই পূজাৰ পেণ্ডেল বনোৱা কামে চাই আছোঁ আৰু কি কৰিম। তো আপোনালোকে অকণমান চাওক। তো আহি পালোঁ ঘৰ, আৰু আজি মানে আমাৰ ঘৰ এখন অন্নপ্ৰসন্ন আছে। তো তাতে যাওঁ, এতিয়া গা চা ধুলোঁ। তো গা পা ধুলোঁ। তো এতিয়া বলক যাই থাকোঁ। তো আমি 3জনেই যাম। তো এতিয়া বলক খাই আহোঁ অন্নপ্ৰসন্ন, আৰু আপোনালোকক নিনো দিয়ক। গাইজ অন্নপ্ৰসন্ন খাই আহিলোঁ, আৰু আইটেম বাপ চাওক, এতিয়াও শুনি আছে কুকুৰে হাত একদম কি দিছে বলক, একদম যাই যাই কৈ আছোঁ বলক। আপুনি চাওক এই দুটা কুকুৰে এতিয়াও মানে হাত শুনি আছে। যি দেখিছোঁ আজি কুকুৰকেইটাই পিছ নেৰে আৰু এক বাতিমান মাংস লৈ আহিব লাগিছিল বাৰু। কি খালোঁ শুনক। তো ব্ৰইলাৰ পোলাও, তাৰপিছত এই মাছ পোৰা চাটনি, তাৰপিছত এই পদুনা চাটনি, তাৰপিছত আলু পিটিকা, খাহী মাংস, তাৰপিছত এই মাছ, তাৰপিছত দালি আৰু ভাত, আৰু এই বহুত কিবা কিবি দিয়ক, মানে পূৰা একদম অসমীয়া খাদ্য আৰু। তো খাই বহুত ভাল লাগিল। তো বাৰু অলপ বাদ দিলোঁ। তো আহি পালোঁ ইয়াত পূজা মণ্ডপ, আৰু চাওক আমাৰ পেণ্ডেল হৈ গ'ল, মাত্ৰ এই কাপোৰখিনি মানে দিব বাকী আছে আৰু। তো ফাইনেলি হৈ গ'ল দিয়ক, কাপোৰ দিয়া হৈ গ'ল, মানে দি আছে আৰু, কিন্তু আজি হ'ব আৰু ৰাতিৰ ভিতৰতে, যিহেতু চব ব্যস্ত পূৰা কামত। আৰু আজি হ'ল নেক্সট ডে, আৰু আজি মানে অকণমান মনটো অকণমান টেঙা, মানে ৰাতিপুৱা একজাক বৰষুণ আহি গ'ল, মানে এনেকুৱা ইমান নহয়, অলপ কিনকিনা বৰষুণ। তো এতিয়া বৰষুণটো এৰি বাৰু, আৰু অলপ অলপ চাফা হৈছে, মানে যোৱাকালিৰ নিচিনা একে বতৰ আৰু। এতিয়া বলক চাই থাকোঁ মণ্ডপ, আৰু আহি পালোঁ পূজা মণ্ডপ। আৰু চাওক আমাৰ মণ্ডপৰ কাম পূৰা সম্পূৰ্ণ এক ৰাতিত লগা নাই, ৰাতি 9টা বজাতে কাম শেষ হৈছে পূৰা। তো এতিয়া পূৰা লাইট চাইট লগাই আছে ইফালে গেলাবিলৰ ডন পূৰা ব্যস্ত কামত, আৰু ইফালে আমি কৰি আছোঁ চাফা অভিযান, মানে চাফ চিকুণ কৰি আছোঁ। আৰু ইফালে এইটো মেইন মণ্ডপ, আৰু এইখিনিত মানে মানুহ বহা আৰু এইখিনি জেগা। আৰু ইফালে আমি বহি আছোঁ কালেকশ্যনত, আৰু মানুহবিলাকে মানে আজিহে পইচা মানে দি আছে আৰু, মানে ইমান দিন এই মণ্ডপটো নাছিল যে, তো সেইকাৰণে মানে এই বেনাৰখন মানে চবে লক্ষ্য নকৰে। তো যিহেতু আজি মণ্ডপটো হ'ল, তো আজিয়ে মানুহবিলাকে পইচা দিছে আৰু। চ' ফাৰ্ষ্ট যাত্ৰা কোনে দিছে চাওক, সেয়া অঞ্জন বৈশ্য, মানে অঞ্জন দা। তো ফাৰ্ষ্ট বহনি কৰিছে আৰু আজি দুৰ্গা পূজাৰ কালেকশ্যন। গাইছ মই মানে কালেকশ্যন কৰি আছিলোঁ, আকৌ আহি গ'ল বৰষুণ, মানে কি ক'ম। এয়া মানে বৰষুণটো খাই দিছে না আমাক। বৰষুণ মানে এনেকুৱা কি ক'ম আৰু, বৰষুণে মানে এই ৰ'দ দিছিল মাত্ৰ, মানে বতৰৰ ছোৱালী মহিমা ধৰিব নোৱাৰি। তো ৰাতিপুৱা একজাক বৰষুণ দিছিল, আকৌ ৰ'দ দিছে, এতিয়া আকৌ বৰষুণ, কি ক'ম আৰু। কালেকশ্যন ইমান হোৱাই নাই না কুলদীপ, কালেকশ্যন এবাৰ কালেকশ্যন ঠাণ্ডা, বতৰ ঠাণ্ডা আৰু
মানে বাৰু যি কি নহওক আমাৰ লাইট চাইট লগা হৈ গ'ল আৰু ইফালে কালেকশ্যন তো ফাৰ্ষ্টতে বহিছিলোঁ সেইখিনিত তো বৰষুণটো অহাৰ কাৰণে সেই ভিতৰত আহি গ'লোঁ আৰু তো দিয়ক পিছে আজিলৈ এইখিনিতে এৰিছোঁ বেছি দীঘল নকৰোঁ আৰু দীঘল মানে 5 মিনিটেই হ'ল বেছি দীঘল নাই বাৰু হ'লেও আৰু আজিৰ কাৰণে এইখিনিতে এৰিছোঁ কালি আকৌ দীঘলকৈ বনাম তো যদি ভিডিঅ' ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো কৰিব ছাবস্ক্ৰাইব তো ধন্যবাদ জয় অসম।